আসসালামু আলাইকুম গাইস। মাহমুদ আলম কি লিগে এসেছি কি এই ভিডিওর মধ্যে কি কইছেন এই উচ্ছেদ নিয়ে একটা প্রতিবাদ ভিডিও বানাইছেন, তাহলে স্ক্রিনে দিছে এমনিরা দেব। যি চৰকাৰে অসমত ঘৰ বাৰী ভাঙিছে সেই চৰকাৰৰ বিৰোধিতা কৰিব আহিছো মই। অসমত যি ঘৰে বুলডোজাৰ চলিছে তাত অকল ইটা আৰু কাঠৰ নহয়, ইয়া হৈছে গৰীবৰ সপোন। যি সপোন ভাঙিলে প্ৰতিশোধ লয় জনতাই। তোমালোকে ভাবিছা নেকি যে মুছলমান মানে দুৰ্বল? একদম ভুল। মুছলমান হৈছে এটা সাহস, যি সাহস একমাত্ৰ অন্তিম সময়ত দেখায়, আৰু এই সাহস বেছি ভয়ানক হয়। এজন গৰীবে যেতিয়া মাত দিয়ে সেয়া মাত নহয়, এয়া হৈছে বজ্ৰৰ ধ্বনি। আজিৰ পৰা প্ৰতিটো গৰীবে হব বিপ্লৱৰ সিপাহী। তোমালোকে আমাৰ ঘৰ উজাইছা ঠিক আছে, কিন্তু মনত ৰাখিবা মুছলমান যেতিয়া চকু ৰঙা কৰিব সেইদিনা চৰকাৰৰ বুকু কঁপি উঠিব। তাহলে ভিডিওটা ফুল ভিডিও দেখলেন, কমেন্টে অবশ্যই জানাবেন যে কতটুকু ভুল কইছে আর কতটুকু শুদ্ধ কইছে, টেরেস করা ঠিক হয়েছে কি ব্যাড ঠিক হয়েছে, এটা কমেন্টে জানাবেন।